নমস্কাৰ সকলো ইংৰাজী শিকিব এই সিৰিজটোৰ আজি ডে 46 হয় আজিৰ এই ডে 46 ত আমি শিকিবলৈ যত্ন কৰিম বিন আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আজিৰ এই ভিডিঅটোত মই আপোনালোকক বিনৰ 7টা ইউজৰ বিষয়ে কম গুটেকেটা ইউজ আমাৰ ডেইলি লাইফৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ হেকলৈকে চাই প্ৰত্যেকটো কনসেপ্ট বুজিবলৈ যত্ন কৰিব সো আহক এটা টপিকবোৰ ডিসকাস কৰো আমি যেতিয়া কোনো এটা বাক্যত বিন ব্যৱহাৰ কৰিবলৈ যাওঁ এই বিনটো কেতিয়াও কোনো এটা বাক্যত অকলহৰে ব্যৱহাৰ হ'ব নোৱাৰে এই বিনটো যেতিয়া আমি কোনো বাক্যত ব্যৱহাৰ কৰিবলৈ যাওঁ এই বিনৰ আগত হয়তো আমি হেল্পিং ভাৰ্ব বা মডেল ভাৰ্বৰ সহায় ল'ব লগা হয় আমি কেনেদৰে সহায় ল'ম তাৰ বিষয়ে উইথ এক্সাম্পলৰ সৈতে বুজিম বিন যেতিয়া আমি কোনো এটা বাক্যত ব্যৱহাৰ কৰিবলৈ যাওঁ ইয়াত হেল্পিং ভাৰ্ব হিচাপে আমি হ্যাভ বিন হ্যাজ বিন বা হ্যাড বিন ক'ব পাৰোঁ বা অন্য কোনো মডেল ভাৰ্বৰ লগত এই বাক্যখিনি আমি ফৰ্ম কৰিব পাৰোঁ আৰু বিভিন্ন সিচুৱেচনত বিভিন্ন মিনিং ই প্ৰকাশ কৰিব সো এটাটাকে ইয়াৰ কনসেপ্টখিনি বুজিবলৈ যত্ন কৰো বিন ব্যৱহাৰ কৰাৰ প্ৰথম কনসেপ্টটো হ'ল আমি ষ্টেট অফ বিইংৰ বাক্যবিলাকৰ কাৰণেও আমি বিন ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে কোনবোৰ বাক্যত আমি ব্যৱহাৰ কৰিম ধৰক আপুনি কৈছে মোৰ জ্বৰ হৈ আছে আপুনি ক'ব পাৰে যে I am ill মানে হল মোৰ জ্বৰ হৈ আছে আপুনি ধৰক ক'ব লগা হল মোৰ দুদিন ধৰি জ্বৰ হৈ আছে মোৰ দুদিন ধৰি জ্বৰ হৈ আছে বুলি ক'বলৈ যাওঁতে আপুনি ইয়াৰ পিছত এটা টাইমৰ কথা কৈছে 2 days এই 2 days যেতিয়া এটা টাইমৰ কথা মেনশন কৰিব তেনেকুৱা ক্ষেত্ৰত আপুনি এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত ক'ব লাগিব এই বাক্যটো যেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত ক'বলৈ যাব তেতিয়া আপুনি ক'ব লাগিব I লগত সদায় have ইউজ হ'ব I have been ill তেতিয়া আপুনি কিমান দিন ধৰি বেমাৰত ভুগি আছে তেতিয়া for 2 days এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব সো এই কনসেপ্টটো আশা কৰো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এতিয়া আপোনালোকৰ বাবে দুই তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেটা এতিয়া আপোনালোকে ষ্টেট অফ বিইংৰ তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে she has been এই বাক্যটোত আমি ব্যৱহাৰ কৰিছো she লগত আমি has ব্যৱহাৰ কৰোঁ তেতিয়া আমি কৈছো she has been at home তাই ঘৰত আছে she has been at home তাই ঘৰত আছে আমি যদি সিম্পলি ক'বলৈ যাওঁ তাই ঘৰত আছে she is at home আমি ক'ব পাৰোঁ মই এতিয়া কৈছো she has been at home তাই ঘৰত আছে ঘৰত কেতিয়াৰ পৰা আছে আমি টাইমটোৰ বিষয়ে এনে ধৰণৰ বাক্যত উল্লেখ কৰিব লগা হয় তেতিয়া আমি কম she has been at home for a week তাই এক সপ্তাহ ধৰি ঘৰত আছে বুলি কোৱা আমি বাক্যটো ক'লো she has been at home for a week এনে ধৰণে আমি লাষ্টত টাইম এটাৰ বিষয়ে উল্লেখ কৰিব লগা হয় নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I have not been at work for a month এই বাক্যটো চাওক কি কৈছে I have not been at work মই কামত নাই মই কামলৈ যোৱা নাই বা মই কামত নাই কিমান দিন ধৰি নাই for a month মই এমাহ ধৰি কামত নাই বুলি কোৱাতে মই বাক্যটো ক'লো I have not been at work মই কামত নাই ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে she has been in USA তাই USA ত আছে she has been in USA তাৰ পিছত চাওক কি কৈছে for several years তাই কেইবা বছৰ ধৰিও USA ত আছে মানে তাই কেতিয়াবা USA লৈ গল কেবা বছৰো হল আৰু বৰ্তমানো USA ত আছে বুলি কোতে আমি কলো she has been in USA for several years কেবা বছৰ ধৰি তাই USA ত আছে এনে ধৰণে আমি ষ্টেট অফ বিইংৰ কাৰণে have been has been ব্যৱহাৰ কৰিব পাৰো আৰু এই বাক্যবোৰত বিন ব্যৱহাৰ হল এতিয়া চাও আমি নেক্সট কনসেপ্টটো নেক্সট আমি বিন ব্যৱহাৰ কৰো has been বা have beenৰ পিছত to ব্যৱহাৰ কৰি আমি have been to বা has been to ব্যৱহাৰ কৰো সো কেনেকুৱা সিচুৱেচনত আমি ব্যৱহাৰ কৰিম ধৰক মই কোনোবা এঠাইলৈ গলো গৈ প্লানি মই উভতি আহিলো তেনেকুৱা ক্ষেত্ৰত মই have been to বা has been to ব্যৱহাৰ কৰিব পাৰো ধৰক আপুনি ধৰক দিল্লীলৈ গল তেতিয়া মই কম you have gone to Delhi মই যদি কওঁ মই দিল্লীলৈ গৈ উভতি আহিলো মই দিল্লীলৈ গৈ আহিলো বুলি কওঁতে মই ক'ব পাৰো I have been সো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো I have been to Delhi মই দিল্লীলৈ গৈ আহিলো মানে মই আহিলো কাৰণে আপোনাক মই ক'ব পাৰিছো I have been to Delhi মই দিল্লীলৈ গৈ আহিলো বা দিল্লী ঘুৰি মই এক্সপেৰিয়েন্স কৰি আহিলো তেনেকুৱা ক্ষেত্ৰত I have been to Delhi আমি ক'ব পাৰো ধৰক আপুনি মই দিল্লীলৈ গলো তেতিয়া মই কি ক'ম I have gone to Delhi মই দিল্লীলৈ গলো মই তেলকে উভতি অহা নাই তেনেকুৱা সিচুৱেচনত আমি I have gone কওঁ আৰু যেতিয়া আমি গৈ মেলি উভতি আহো তেনেকুৱা সিচুৱেচনত আমি have been to ব্যৱহাৰ কৰিব লাগে এটা দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে she has been to USA এই বাক্যটো মিনিং আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে তাই দিল্লী গৈ আহিল মানে USA গৈ আহিল তেনেকুৱা সিচুৱেচনত মই বাক্যটো কৈছো she has been to USA তাই USA লৈ গৈ আহিল ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে I have been to Agra 3 times মই আগ্ৰালৈ 3 বাৰ গৈছো মই তাজমহল 3 বাৰ ভিজিট কৰিছো এনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I have been to Agra 3 times I have been to Taj Mahal
3 times এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ I have been to Russia 4 times এনে ধৰণে বাক্যবোৰ ক'বলৈ যত্ন কৰিব নেক্সট এক্সাম্পল আছে কি কৈছে I have been এই বাক্যটো কি কৈছে I have been to his home মই তাৰ ঘৰলৈ গৈছো বা তাৰ ঘৰত ভিজিট কৰিছো I have been to his home several times মই তাৰ ঘৰলৈ কেইবাবাৰো গৈছো বুলি কওঁতে মই বাক্যটো ক'লো I have been to his home several times এনে ধৰণে আপোনালোকে ক'বলৈ যত্ন কৰিব এতিয়া চাও আমি নেক্সট পইণ্টটো নেক্সট আমি বিন ব্যৱহাৰ কৰো যেতিয়া আমি পাৰফেক্ট টেন্সৰ বাক্য এটা পেসিভ ভয়েসত ক'ব লগা হয় পারফেক্ট টেন্সৰ যিবোৰ বাক্য হয় সেই বাক্যবোৰ যদি আমি পেসিভত ক'ব লগা আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে চিঠিখন পঠিওৱা হ'ল বা কামটো কৰা হ'ল এনে ধৰণৰ বাক্য কিছুমান কওঁ এই বাক্যবোৰ যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি পারফেক্ট টেন্সৰ পেসিভত ক'ব লগা হয় ধৰক মই যদি কওঁ এইটো কৰা হ'ল বুলি ক'বলৈ যাওঁতে বা কামটো কৰা হ'ল চিঠিখন পঠিওৱা হ'ল লৰাটোক শাস্তি দিয়া হ'ল এনে ধৰণৰ যদি বাক্য ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি পারফেক্ট টেন্সৰ পেসিভত বাক্যখিনি ক'ব লগা হয় মই যদি কওঁ লৰাটোক শাস্তি দিয়া হ'ল লৰাটোক বুলি কওঁতে আমি কম দা বয় পারফেক্ট টেন্সৰ পেসিভ তেতিয়া আমি কি ব্যৱহাৰ কৰিম পারফেক্ট টেন্সত হ্যাজ ব্যৱহাৰ কৰিম দা বয় লগত দা বয় হ্যাজ আৰু পেসিভ হোৱাৰ লগে লগে আমি বিন ব্যৱহাৰ কৰিম দা বয় হ্যাজ বিন শাস্তি দিয়াটোক ইংৰাজীত কোৱা হয় পানিশ সো আমি তেতিয়া কম দা বয় হ্যাজ বিন পানিশ তে লৰাটোক শাস্তি দিয়া হ'ল এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে সো তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেটা চাও এতিয়া আপোনালোকে স্ক্ৰিনত অন্য তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো চাও কি কৈছে দা মেইল হ্যাজ বিন সেন্ট টু দা হেড অফিস এই বাক্যটো চাও কি কৈছে দা মেইল হ্যাজ বিন সেন্ট মেইলটো পঠিওৱা হ'ল বুলি কৈছো প্ৰেজেন্ট পারফেক্টত কৈছো মেইলটো পঠিওৱা হ'ল দা মেইল হ্যাজ বিন সেন্ট টু দা হেড অফিসলৈ মেইলটো পঠিওৱা হ'ল সদায় এইখিনি এটা কনসেপ্ট মনত ৰাখিব পারফেক্ট বা যিকোনো পেসিভৰ বাক্যত কোনে কামটো কৰিলে তাৰ বিষয়ে আমাৰ বাক্যটোত উল্লেখ নাথাকে মই বাক্যটো কি কৈছে চাওক দা মেইল হ্যাজ বিন সেন্ট টু দা হেড অফিস মেইলটো হেড অফিসলৈ পঠিওৱা হ'ল কোনে পঠালে তাৰ বিষয়ে সেন্টেন্সটোৱে উল্লেখ কৰা নাই এনে ধৰণে আমি পারফেক্ট টেন্সৰ যিবোৰ পেসিভ হয় পেসিভৰ বাক্যবোৰ যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বিন ব্যৱহাৰ কৰিব লগা হয় যিকোনো হ্যাভ বিন হ্যাজ বিন হ্যাড বিন যিকোনো হ'ব পাৰে ইট মে বি প্ৰেজেন্ট পারফেক্ট ইট মে বি পাস্ট পারফেক্ট যিয়ে হওক আপোনালোকে বিন ব্যৱহাৰ কৰিবই লাগিব ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে দে হ্যাভ বিন হিহতক কৰা হ'ল দে হ্যাভ বিন কি কৰা হ'ল সেন্ট জেইল দে হ্যাভ বিন সেন্ট টু জেইল হ'ব লাগিছিল দে হ্যাভ বিন সেন্ট টু জেইল হিহতক জেললৈ পঠিওৱা হ'ল কোনে পঠালে হিহতক জেললৈ এটো আন্ডাৰষ্টেণ্ডিংৰ মাজত থাকে ডেফিনেটলি পুলিচেই পঠাব সো বাক্যটো কি কৈছে চাওক দে হ্যাভ বিন সেন্ট টু জেইল হিহতক জেললৈ পঠিওৱা হ'ল আমি প্ৰেজেন্ট পারফেক্টত বাক্যটো কলো ঠিক আছে এটা লাস্ট যেটো এক্সাম্পল আছে লাস্ট এক্সাম্পল মই পাস্ট পারফেক্টত লৈছো লাস্ট এক্সাম্পলটো চাওক কি কৈছে দা রুম হ্যাড বিন ক্লিনড রুমটো সাফ কৰা হৈছিল মই পাস্ট পারফেক্টত কৈছো দা রুম হ্যাড বিন ক্লিনড রুমটো সাফ কৰা হৈছিল বিফৰ হি গট হোম এই বাক্যটো চাওক কি ক'লে হি ঘৰ আহি পোৱাৰ আগতেই রুমটো সাফ কৰা হৈছিল The room had been cleaned before he got home. He ঘৰ আহি পোৱাৰ আগতেই ৰুমটো সাফ কৰা হৈছিল এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ Food had been cooked before I reached. Food had been cooked before I reached. মই গৈ পোৱাৰ আগতে ভাত ৰান্ধিছিল এনে ধৰণে আমি বাক্যখিনি ক'বলৈ যত্ন কৰিব লাগে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিছ কৰি চাওক আপোনালোকৰ বাবে কনসেপ্টবোৰ সহজ হৈ আহিব এতিয়া চাও আমি নেক্সট কনসেপ্টটো নেক্সট আমি বিন ব্যৱহাৰ কৰো পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ ক্ষেত্ৰত যেতিয়া আমি পারফেক্ট কন্টিনিউয়াস টেন্সত কোনো বাক্য ক'ব লগা হয় ধৰক মই যদি কওঁ মই এসপ্তাহ ধৰি আমুক স্কুলখনত কাম কৰিছিলো বা আমুক প্ৰজেক্টত কাম কৰিছিলো বা মই যদি কওঁ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাই কামটো আৰম্ভ হ'ল এতিয়াও চলি আছে এনে ধৰণে যদি আমি পারফেক্ট কন্টিনিউয়াস টেন্সত বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বিন ব্যৱহাৰ কৰিব লগা হয় মই এই বাক্যটোকে যদি ইংৰাজীলৈ ট্ৰান্সলেট কৰো মই যদি কওঁ যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইটৰ লগত সদায় হ্যাজ লাগিব পারফেক্ট কন্টিনিউয়াস টেন্সত বিন লাগে হ্যাজ বিন আৰু ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ইউজ হয় তেতিয়া আমি ৰেইনটো কৰিম ৰেইনিং ইট হ্যাজ বিন ৰেইনিং কেতিয়াৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা তেতিয়া আমি ক'ব পাৰো since morning it has been raining since morning ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিবলৈ যত্ন কৰিব লাগে এতিয়া চাও আমি দুই তিনটা এক্সাম্পল এতিয়া আপোনালোকৰ স্ক্ৰিনত তিনটা এক্সাম্পল আছে ফাৰ্স্ট এক্সাম্পলটো কি কৈছে the child has been watching TV since morning এই বাক্যটো কি কৈছে the child has been watching TV since morning কেছুৱাটোৱে ৰাতিপুৱাৰ পৰা টিভি চাই আছে বুলি কওঁতে আমি বাক্যটো ক'লো the child has been watching TV since morning ৰাতিপুৱাৰ পৰা মানে কোনোবা এটা কাম কৰি আছে বৰ্তমানো কৰি আছে সো গতিকে আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বাক্যটো ক'লো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে I have been working এই বাক্যটো চাওক I have been working under him মই তেওঁৰ অধীনত কাম কৰি আছো I have been working under him for a few weeks
এই বাক্যটো চাওক কি কৈছে I have been working under him মই তেওঁৰ অধীনত কাম কৰি আছো for a few weeks কেই সপ্তাহমান ধৰি মই তেখেতৰ অধীনত কাম কৰি আছো তেখেতৰ অধীনত কাম কৰি আছো বৰ্তমানো কৰি আছো আজি কেই সপ্তাহমানৰ আগৰ পৰা এতিয়াও কৰি আছো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I had been working এই বাক্যটো চাওক কি কৈছে I had been working on this project for a few weeks এই বাক্যটো চাওক কি কৈছে for a few weeks হ'ব লাগিছিলে সো বাক্যটো চাওক কি কৈছে I had been working মই কাম কৰি আছিলো তাৰ পিছত চাওক কি কৈছে on this project এই প্ৰজেক্টটোত for a week মই এক সপ্তাহ ধৰি এই প্ৰজেক্টটোত কাম কৰি আছিলো মানে পাষ্টত কৰি আছিলো past perfect continuous tenseত মই বাক্যটো কলো আশা কৰো আপোনালোকে এই কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে নেক্সট আমি বিন ব্যৱহাৰ কৰো যেতিয়া আমি মডেল ভাৰ্বৰ বাক্য এটা পাষ্টত কওঁ আৰু এই পাষ্টৰ বাক্যটো যদি আমি পেসিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰটো আমি বিন ব্যৱহাৰ কৰিব লগা হয় আপোনালোকে নিশ্চয় জানে যে মডেল ভাৰ্বৰ বাক্য যেতিয়া আমি পাষ্টত ক'বলৈ যাওঁ মডেল ভাৰ্বটোৰ পিছত সদায় ভাৰ্বৰ হ্যাভ ব্যৱহাৰ কৰিব লাগে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে সো এতিয়া চাওক এই বাক্যটো যদি আমি পেসিভত ক'বলৈ যাব লগা হয় বা পেসিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি পেসিভ কৰিবলৈ যাওঁতে বাক্যটোত বিন ব্যৱহাৰ কৰিব লাগে মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰো মই যদি কওঁ ৰুমটো সাফ কৰিছিল চাগে ৰুমটো বুলি কলো ৰুমটো বুলি কওঁতে দা ৰুম এটা চাওক দা ৰুম কৰিছিল চাগে মই মডেল ভাৰ্ব ব্যৱহাৰ কৰিলো সম্ভাৱনাৰ কথা কলো পাষ্টৰ তেতিয়া মই কি কম মই ব্যৱহাৰ কৰিম মে আৰু পাষ্টত কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম হ্যাভ আৰু চাওক যেতিয়া মই বাক্যটো পেসিভত কম কোনে সাফ কৰিছিল তাৰ বিষয়ে কোৱা নাই তেতিয়া মই ব্যৱহাৰ কৰিম বিন দা ৰুম মে হ্যাভ বিন তাৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম আমি কম ক্লিন দা ৰুম মে হ্যাভ বিন ক্লিনড ৰুমটো সাফ কৰিছিল চাগে এটা তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেটা চাও এটা স্ক্ৰিনত আপোনালোকে তিনটা এক্সাম্পল দেখিব পাইছে সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে she should have been helped এই বাক্যটো চাওক কি ক'লে she should have been helped তাইক সহায় কৰা উচিত আছিল কোনে সহায় কৰা উচিত আছিল তাৰ বিষয়ে আমি মেনশন কৰা নাই অলৰেডি মই কৈ আহিলো পেসিভত কোন হয় বা সাবজেক্টটো কি হয় তাৰ বিষয়ে আমাক উল্লেখ নকৰিব পাৰে মই বাক্যটো কৈছো যে she should have been helped তাইক সহায় কৰা উচিত আছিল ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে he could have been saved yesterday তাক যোৱাকালি ৰক্ষা কৰিব পৰা হ'লহেতেন ধৰক কোনোবা এজন ল'ৰা কিবা এটা বিপদত পৰিছিলে এতিয়া আপোনালোকে কৈছে যে যোৱাকালি তাক ৰক্ষা কৰিব পৰা হ'লহেতেন তেতিয়া মই বাক্যটো ক'ব পাৰো যে he could have been saved yesterday তাক যোৱাকালি সহায় কৰিব পৰা বা ৰক্ষা কৰিব পৰা হ'লহেতেন ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে the letter may have been sent এই বাক্যটো চাওক চিঠিখন পঠাইছিল চাগে the letter may have been sent to the head office বা to the head office হ'ব লাগিছিলে so the letter may have been sent to the head office চিঠিখন হেড অফিচলৈ পঠাইছিল চাগে কোনে পঠাইছিল আমি তাৰ বিষয়ে কোৱা নাই আমি কৈছো যে পাষ্টত কৈছো পঠাইছিল চাগে বুলি কৈছো তেতিয়া আমি মে হ্যাভ বিন বাক্যটোত ব্যৱহাৰ কৰিলো আমি বাক্যটো কল যে the letter may have been sent to the head office এই কনসেপ্টটো হয়তো নিশ্চয় বুজিব পাৰিলে নেক্সট আমি বিন ব্যৱহাৰ কৰো যিবোৰ ষ্টেট অফ বিইংৰ বাক্য এই ষ্টেট অফ বিইংৰ বাক্যবোৰত মডেল ভাৰ্ব ব্যৱহাৰ কৰি যদি আমি পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্বৰ পিছত বিন ব্যৱহাৰ কৰিব লগা হয় পাষ্টত হলে মডেল ভাৰ্বৰ পিছত হি হ্যাভ ব্যৱহাৰ হ'ব আৰু তাৰ পিছত ষ্টেট অফ বিইংৰ কাৰণে আমি বিন ব্যৱহাৰ কৰিব লগা হয় মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰো মই যদি কওঁ হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক হি ইজ a teacher তেওঁ এজন শিক্ষক এনে ধৰণে আমি প্ৰেজেন্টত কলো হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক তাত কোনো মডেল ভাৰ্ব বা অন্য কোনো ব্যৱহাৰ হোৱা কোনো কথাই নাহে ঠিক আছে মই যদি এই বাক্যটোত মই মডেল ভাৰ্ব ব্যৱহাৰ কৰো তেওঁ এজন শিক্ষক চাগে বুলি ক'বলৈ যাওঁ তেওঁ এজন শিক্ষক হ'ব পাৰে বুলি ক'বলৈ যাওঁ তেতিয়া মই কি ক'ম হি মে বি এ টিচাৰ তেওঁ এজন শিক্ষক হয় চাগে বা হ'ব পাৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো হি মে বি এ টিচাৰ এই বাক্যটো যদি মই পাষ্টত ক'বলৈ যাওঁ মই যদি ক'ব লগা হয় তেওঁ এজন শিক্ষক আছিল চাগে তেতিয়া মই কি ক'ম হি তেতিয়া মডেল ভাৰ্ব যি আছে হেতুই ব্যৱহাৰ কৰিম আৰু পাষ্ট বুজাবৰ কাৰণে হ্যাভ ব্যৱহাৰ কৰিম আৰু এই বি টোৰ হলনি আমি বিন ব্যৱহাৰ কৰিম হি মে হ্যাভ বিন এ টিচাৰ এনে ধৰণে আমি বাক্যটো ক'ব লাগে হি মে হ্যাভ বিন এ টিচাৰ তেওঁ এজন শিক্ষক আছিল চাগে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এটা তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক এতিয়া আপোনালোকে স্ক্ৰিনত চাৰিটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে she may have been a doctor তাই এগৰাকী ডক্টৰ আছিল চাগে বুলি কওঁতে আমি বাক্যটো কলো she may have been a doctor তেখেত এজন ডক্টৰ আছিল চাগে ঠিক আছে নেক্সট বাক্যটো চাওক কি ক'লে you may have been
এ বিউটিফুল লেডি ধৰক আপুনি আপোনাৰ আইতাক দেখিলে আইতাক দেখি পেনি কৈছে আইতা তুমি গাভৰু কালত বৰ ধুনীয়া আছিলা চাগে বৰ ধুনীয়া আছিলা চাগে বুলি কওঁতে আমি বাক্যটো কম ইউ মে হ্যাভ বিন এ বিউটিফুল লেডি আপুনি এগৰাকী সুন্দৰ মহিলা আছিল চাগে এনে ধৰণে ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি হৈছে I should have been এই বাক্যটো চাওক কি কৈছে I should have been with my father yesterday এই বাক্যটো চাওক কি ক'লে I should have been with my father yesterday মই মানে যোৱাকালি মোৰ দেউতাৰ লগত থকা উচিত আছিল I should have been with my father yesterday মই যোৱাকালি মোৰ দেউতাৰ লগত থকা উচিত আছিল এতিয়া চাওক এই বাক্যবোৰে চাওক কি কৈছে কোনো মোৰ কোনো কামৰ কথা কোৱা নাই মোৰ অৱস্থিতিটোৰ বিষয়ে কৈছে ষ্টেট অফ বিং মানে হল যেতিয়া আমি কোনো এজন ব্যক্তি বা কোনো এটা বস্তুৰ অৱস্থা অৱস্থিতিৰ বিষয়ে বৰ্ণনা কৰোঁ তাক কোৱা হয় ষ্টেট অফ বিং এই বাক্যকেইটাই কোনো কামৰ কথা কোৱা নাই কোনো এজন ব্যক্তি বা কোনো এটা বস্তুৰ অৱস্থাৰ বিষয়ে কৈছে ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে ইউ কুড হ্যাভ বিন এট হোম ইউ কুড হ্যাভ বিন এট হোম তুমি ঘৰত থাকিব পাৰিলাহেঁতেন ইউ কুড হ্যাভ বিন এট হোম yesterday because I went to your home এই বাক্যটো চাওক ইউ কুড হ্যাভ বিন এট ইউৰ হোম তুমি তোমাৰ ঘৰত থাকিব পাৰিলাহেঁতেন বিকজ আই ৱেণ্ট ইউৰ হোম কাৰণ মই তোমাৰ ঘৰলৈ গৈছিলোঁ এনেধৰণে আমি বিভিন্ন বাক্য ক'বলৈ যত্ন কৰিব লাগে এতিয়া চাওঁ আমি নেক্সট কনচেপ্টটো আমি কেতিয়াবা আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় য'ত আমি দেয়াৰ হেজ বিন বা দেয়াৰ হেভ বিন ব্যৱহাৰ কৰিব লগা এইটো দেয়াৰ হেজ বিনো হ'ব পাৰে বা দেয়াৰ হেভ বিনো হ'ব পাৰে যিটো নাউন হ'ব নাউনটো যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া আমি হেভ বিন কম যদি সিঙ্গুলাৰ হয় তেতিয়া আমি হেজ বিন কম আমি এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মিটিংখনত এখন কাজিয়া হ'ল বুলি ক'ব লগা হ'ল মিটিংখনত এখন কাজিয়া হ'ল এই বাক্যটো আমি যদি এজ ইট ইজ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ আমাৰ বাক্যটো ভুল হৈ পৰিব আমি কেনেধৰণে ক'ব লাগিব আমি দেয়াৰে বাক্যটো আৰম্ভ কৰিব লাগিব কৰবাত কিবা এটা হ'ল বুলি বুজাওঁতে আমি দেয়াৰ ব্যৱহাৰ কৰোঁ মই বাক্যটো কি ক'লো মিটিংখনত এখন কাজিয়া হ'ল চাগে মিটিংখনত বুলি কওঁতে দেয়াৰ হেজ বিন হ'ল বুলি কোৱাৰ লগে লগে আমি হেজ বিন ব্যৱহাৰ কৰিব পাৰোঁ দেয়াৰ হেজ বিন এ ফাইট দেয়াৰ হেজ বিন এ ফাইট There has been a fight. তাত এখন ফাইট হ'ল চাগে কোড হ'ল সৰি এখন কাজিয়া হ'ল There has been a fight মানে এখন কাজিয়া হ'ল কোড হ'ল in the meeting so এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ There has been a fight in the meeting মিটিংখনত এখন কাজিয়া হ'ল এনে ধৰণে আমি বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব লাগে এতিয়া আপোনালোকৰ বাবে অন্য দুই তিনিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক এতিয়া আপোনালোকে স্ক্ৰীনত অন্য তিনিটা এক্সাম্পল দেখিব পাইছে সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে There has been a meeting in our college এই বাক্যটো চাওক কি কৈছে There has been a meeting in our college আমাৰ কলেজত এখন মিটিং হ'ল বুলি কোৱাত আমি বাক্যটো ক'লো There has been a meeting in our college আমাৰ কলেজত এখন মিটিং হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যত there has been there have been ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে There has been some misunderstanding in their relationship ইহঁতৰ যিটো ৰিলেশনশিপত অলপ ভুল বুজাবুজি হ'ল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো There has been some misunderstanding in their relationship ইহঁতৰ ৰিলেশনশিপত অলপ ভুল বুজাবুজি হ'ল এই বাক্যটো চাওক কি কৈছে There has been little violence তাত মানে লিটল ভায়োলেন্স নোহোৱাৰ নিচিনাই হিংসা নোহোৱাৰ নিচিনাই তেনেকুৱা ক্ষেত্ৰত বাক্যটো কৈছে There has been little violence মানে কোনো অনিষ্ট বা কোনো ভায়োলেন্স নোহোৱাৰ নিচিনাই বুলি ক'বলৈ যাতে লিটলটোৱে সদায় নেগেটিভ সেন্স প্ৰকাশ কৰে প্ৰায় নোহোৱা বুজায় সো তেনেকুৱা ক্ষেত্ৰত আমি কৈছো There has been little violence তাত মানে ভায়োলেন্স হিংসা নোহোৱাৰ নিচিনাই এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো ক'ব পাৰোঁ সো আমি ইয়াত এটা দেয়াৰো ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে There has been little violence there তাত হিংসা নোহোৱাৰ নিচিনাই এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ সো এতিয়া চাওঁ আমি নেক্সট কনসেপ্টটো নেক্সট আমি বিন ব্যৱহাৰ কৰো হ্যাভিং বিন ৰূপে হ্যাভিং বিন হল পারফেক্ট পার্টিসিপল এই পারফেক্ট পার্টিসিপলৰ বাক্যখিনি যেতিয়া আমি প্যাসিভত ক'বলৈ যাওঁ কিবা এটা হোৱাৰ পাছত বা গালি খোৱাৰ পাছত এনেকুৱা ধৰণৰ বাক্য যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হ্যাভিং বিন ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যোৱাৰ আগত আপোনালোকে কনসেপ্টটো ভালদৰে বুজিবলৈ যত্ন কৰক আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে ভাত খোৱাৰ পাছত মই অফিচলৈ গৈছিলো বা লৰাটোক থাপৰ মৰাৰ পাছত মই ঘৰলৈ উভতি আহিছিলো এনে ধৰণৰ বাক্য কওঁ সো এই বাক্যটো চাওক লৰাটোক থাপৰ দিয়াৰ পাছত মই ঘৰলৈ উভতি আহিছিলো এতিয়া যদি মই ক'ব লগা হয় মই থাপৰ খোৱাৰ পাছত মই ঘৰলৈ উভতি আহিছিলো থাপৰ খোৱাৰ পাছত মই কাৰোবাক থাপৰ বা স্লেপ্ট কৰা নাই মই কামটো ৰিসিভ কৰিলো মই বস্তুটো পালো পাই প্লানি মই ঘৰলৈ উভতি আহিলো সো তেনেকুৱা ক্ষেত্ৰত আমি হেই বাক্যবোৰক পেসিভত কোৱা হয় সো তেনে ধৰণৰ বাক্যৰ কাৰণে আমি হ্যাভিং বিন ব্যৱহাৰ কৰিব লাগে মই যদি কওঁ যে হ্যাভিং স্লেপ্ট দা বয় এই বাক্যটো চাওক হ্যাভিং স্লেপ্ট দা বয় লৰাটোক পিটাৰ পাছত হ্যাভিং স্লেপ্ট
এই বাক্যতে কি কৈছে having slapped the boy মানে লৰাটোক থাপৰ দিয়াৰ পাছত লৰাটোক চৰিওৱাৰ পাছত I returned home sorry I returned home এই বাক্যটো সব কি কলে having slapped the boy লৰাটোক থাপৰ দিয়াৰ পাছত I returned home মই ঘৰলৈ উভতি আহিছিলো এই বাক্যটো কলো মই যদি এই বাক্যটোত been to ব্যৱহাৰ কৰি দিও এই বাক্যটো এই এক্সাম্পলটো আপোনালোকৰ বাবে আছে মই যদি এই বাক্যটোত been to ব্যৱহাৰ কৰি দিও তেতিয়া ইয়াৰ অৰ্থ কি হ'ব ইয়াৰ অৰ্থ হ'ব মই থাপৰটো খালো থাপৰটো মই কাৰোবাক দিয়া নাই মোক কোনোবাই দিলে আৰু মই ঘৰলৈ উভতি আহিলো সো এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিব এটা তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেটা চাও এতিয়া আপোনালোকে স্ক্ৰিনত অন্য তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পল সব কি কৈছে having been slapped এই বাক্যটোকে মই অলপ আগত দেখাই আহিছিলো having been slapped থাপৰ খোৱাৰ পাছত having been slapped মানে সৰ খোৱাৰ পাছত এখিনি এটা কমাৰ প্ৰয়োজন আছিল having been slapped the boy returned home লৰাটো ঘৰলৈ উভতি আহিছিল having been slapped থাপৰ খোৱাৰ পাছত the boy returned home লৰাটো ঘৰলৈ উভতি আহিছিল লৰাটোৱে কাৰোবাক পিটা নাই মই যদি ইয়াৰ পৰা এই been টো অতৰাই দিও মই যদি কওঁ having slapped the boy returned home থাপৰ মৰাৰ পাছত লৰাটো ঘৰলৈ উভতি আহিছিল লৰাটোৱে কাৰোবাক থাপৰ মাৰিলে মই যদি ইয়াত been to use কৰি দিও এই বাক্যতে বুজাব having been slapped মানে হল লৰাটোৱে থাপৰ খালে আৰু ঘৰলৈ উভতি আহিছিল ঠিক তেনে ধৰণে নেক্সট এক্সাম্পল চাও কি কৈছে having been abused অপদস্থ হোৱাৰ পাছত বা গালি খোৱাৰ পাছত she started crying loudly এই বাক্যটো চাও having been abused গালি খোৱাৰ পাছত ছোৱালীজনীয়ে গালি খালে ছোৱালীজনীয়ে কাৰোবাক গালি দিয়া নাই ছোৱালীজনীক কোনোবাই গালি পাৰিলে she started crying loudly তাই চিঞৰি কানিবলৈ আৰম্ভ কৰিছিল এটা নিশ্চয় বুজিব পাৰিছে এটা সব নেক্সট আৰু লাষ্ট এক্সাম্পলটো কি কৈছে having been punished মানে হল শাস্তি পোৱাৰ পাছত কোনে পালে এই ছাত্ৰ ছাত্ৰী সকলে পালে having been punished শাস্তি পোৱাৰ পাছত the student studied diligently মানে হেঁতি ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিলে the student studied diligently ছাত্ৰ ছাত্ৰী সকলে সঠিকভাৱে মানে ভালকৈ পঢ়া শুনা কৰিছিল having been punished শাস্তি খোৱাৰ পাছত লৰা ছোৱালী সকলে কাৰোবাক শাস্তি দিয়া নাই লৰা ছোৱালী সকলক শাস্তি দিলে কোনে শাস্তি দিলে ডেফিনেটলি আমি বুজিব পাৰো টিচাৰে শাস্তি দিব having been punished শাস্তি পোৱাৰ পাছত the student studied diligently ছাত্ৰ ছাত্ৰী সকলে diligently অধ্যয়ন কৰিছিল আশা কৰো এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে আৰু এই ভিডিওটো যিমান কেটা কনসেপ্টৰ বিষয়ে মই উল্লেখ কৰিলো আশা কৰো আপোনালোকে ভালদৰে বুজিব পাৰিলে আৰু আপোনালোকে আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব এনে ধৰণৰ ভিডিওবোৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে বিভিন্ন সোশ্যাল মিডিয়া প্লেটফৰ্মত এই ভিডিওবোৰ শেয়াৰ কৰি দিবলৈ যত্ন কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে অল নোটিফিকেশন অন কৰি লব আপোনালোকৰ যদি কিবা টপিক বা কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ হেই টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে